আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰৰ স্থানমান লিখা। ইয়াতে সংখ্যাবিলাক লিখা আছে। এই সংখ্যাবোৰৰ যিটো অংকত ঘেৰ দিয়া আছে, এই ঘেৰ দিয়া অংকবোৰৰ স্থানমান বাহিৰ কৰিব লাগে। এতিয়া এই ঘেৰ দিয়া অংকবোৰৰ স্থানমান বাহিৰ কৰিবলৈ আমাক সৰ্বপ্ৰথমে কি কৰিব লাগিব? অংকটোৰ স্থান চিনাক্ত কৰিব লাগিব। অংকটো কোনটো স্থান অধিকাৰ কৰি আছে সেইটো সৰ্বপ্ৰথমে আমাক চিনাক্ত কৰিব লাগিব। চিনাক্ত কৰাৰ পিছত আমি স্থানমান বাহিৰ কৰিব পাৰিম। এতিয়া যিকোনো এটা সংখ্যা আমি গণনা কাৰ্য আৰম্ভ কৰোঁ, সদায় কোন ফালৰ পৰা কৰিব লাগে? বাওঁফাল না সোঁফাল? আমাক সদায় কি কৰিব লাগে? সোঁফালৰ পৰা গণনা কাৰ্য আৰম্ভ কৰিব লাগে। আৰু কেনেকৈ গুণিব লাগে? ভাৰতীয় পদ্ধতিৰ কি আছে, সংখ্যা গণনা কৰা স্থান আছে, স্থানবোৰ মাতি মাতি সংখ্যাবোৰ গণনা কৰিব লাগে। যিকোনো এটা সংখ্যাৰ একেবাৰে সোঁফালৰ স্থানটো কি বুলি হয়? একক স্থান। তাৰ বাওঁফালতক দশক স্থান, তাৰ বাওঁফালতক শতক স্থান। এনেকৈ পৰ্যায়কৈ দাই থাকে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, দশকোটি, এশ কোটি, হাজাৰ, এনেকৈ গৈ থাকে। এতিয়া আমাক কি কৰিব লাগে? ৯ৰ স্থানটো চিনাক্ত কৰিব লাগে। এতিয়া ৯ৰ স্থানটো কিমান আছে আমি চাওঁ আহা। একক, দশক, শতক, হাজাৰ, অযুত। অযুত মানে কিমান হয়? ১০,০০০। আমি স্থানটো চিনাক্ত কৰিলো। এতিয়া আমাক কি কৰিব লাগে? অলপ সজাই লিখিব লাগে। ৯ৰ স্থানমান হ'ল, এতিয়া আমি কি কৰিম? বাহিৰ কৰিম। ৯ৰ মুখ্যমান বা নিজামান কি আছিল? ৯ আছিল। আৰু আমাক কি কৰিব? মুখ্যমানৰ লগত স্থানটো গুণ কৰি দিব লাগে। মাজত গুণ দিয়া হৈছে আৰু স্থান কিমান আছে? অযুত। অযুত মানে কিমান হয়? ১০,০০০। সেইকাৰণে ১০,০০০ দি গুণ দিয়া হৈছে। এতিয়া আমি কি কৰিব লাগে? এইখিনি গুণ কৰি দিব লাগে। যিকোনো সংখ্যাৰ সোঁফালে যদি কি থাকে? শূন্য থাকে। এই শূন্যবিলাক বাদ দি থৈ প্ৰথমে আমি কি কৰিম? গোটা সংখ্যা গুণ কৰিব লাগে। গুণ কৰাৰ পিছত যিখিনি গুণফল বাহিৰ হ'ব, আমি যিকেইটা শূন্য বাদ দি থৈছোঁ সেই গুণফলৰ পিছত বহুৱাই দিলেই হ'ল। এতিয়া আমি কি কৰোঁ? যিকেইটা শূন্য আছে বাদ দি থৈছোঁ, বাদ দি কেৱল ৯ × ১ = ৯ হ'ব। সোঁফালে কেইটা শূন্য বাদ দিয়া হৈছে? ৪টা। এতিয়া ৯ৰ পিছত ৪টা শূন্য বহুৱাই দিলেই হ'ল। ৪টা শূন্য বহুৱাই দিয়া হৈছে। কিমান হৈ গ'ল? একক, দশক, শতক, হাজাৰ, অযুত, ৯০,০০০। এই ৯০,০০০ কি হয়? ৯ৰ কি হয়? স্থানমান হয়। এতিয়া বি নম্বৰটো চাব লাগে। এতিয়া আমাক কি কৰিব লাগে? ৬ৰ অংক দিয়া আছে নহয়, ৬ৰ কি কৰিব লাগে? স্থানমান বাহিৰ কৰিব লাগে। এতিয়া আমাক প্ৰথমে কি কৰিব লাগে? স্থানটো চিনাক্ত কৰিব লাগে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। এতিয়া নিযুত মানে কিমান হয়? ১০,০০,০০০। ৬ৰ যিটো স্থান আছে কিমান আছে? ১০,০০,০০০। এটা আমাক সজাই লিখিব লাগে। ৬ৰ স্থানমান হ'ল, স্থানমান বাহিৰ কৰিব আমি জানোই, মুখ্যমানৰ লগত আমাক কি কৰিব লাগিব? স্থানটো গুণ কৰি দিব লাগিব। ৬ৰ মুখ্যমান বা নিজামান কিমান আছিল? ৬ আছিল। মাজত গুণ দিব লাগে আৰু স্থানটো কিমান আছে? ১০,০০,০০০। সেইকাৰণে কি কৰি দিয়া হৈছে? ১০,০০,০০০ দি গুণ কৰি দিয়া হৈছে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। নিযুত মানে কিমান হয়? ১০,০০,০০০। সেই ১০,০০,০০০ দি গুণ দিয়া হৈছে। এতিয়া আকৌ আমাক কি কৰিব? সোঁফালে যিবিলাক শূন্য আছে সেইবিলাক আমি বাদ দি থ'ম। বাদ দি প্ৰথমে আমি কি কৰিম? গোটা সংখ্যা গুণ কৰিম। গুণ কৰাৰ পিছত যিখিনি গুণফল বাহিৰ হ'ব, যিকেইটা আমি শূন্য বাদ দি থৈছোঁ সেইকেইটা শূন্য পিছত আমি বহুৱাই দিম। কি হ'ব? ৬ × ৬। সোঁফালে কেইটা শূন্য বাদ দিয়া হৈছে? ৩, ৪, ৫, ৬। ৬টা শূন্য বাদ দিয়া হৈছিল। এতিয়া ৬টা শূন্য বহুৱাই দিয়া হৈছে। এইখিনি কি হৈ গ'ল? এই ৬ৰ স্থানমান বাহিৰ হৈ গ'ল। এতিয়া কিমান বাহিৰ হ'ল? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, ৬০ লাখ। কিমান বাহিৰ হ'ল? ৬০ লাখ। এনেকৈ আমাক বাহিৰ কৰিব লাগে। এতিয়া চি নম্বৰটো। এতিয়া আমাক কি কৰিব লাগে? ২ৰ কি কৰিব লাগে? স্থানমান বাহিৰ কৰিব লাগে। ২ৰ স্থানমান বাহিৰ কৰিবলৈ আমাক কি কৰিব লাগিব? ২ৰ স্থানটো চিনাক্ত কৰিব লাগিব। এতিয়া স্থানটো কিমান আছে চাওঁ। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। ২ৰ যিটো স্থান আছে সেইটো কি আছে? কোটি স্থানত আছে। এতিয়া আমাক সজাই লিখিব লাগে। ২ৰ স্থানমান হ'ল, ২ৰ মুখ্যমান বা নিজামান কিমান আছিল? ২ আছিল। মাজত গুণ দিব লাগে আৰু স্থানটো কিমান আছে? কোটি। সেইকাৰণে ১ কোটি দিয়ে কি কৰি দিয়া হৈছে? গুণ দিয়া হৈছে। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। ১ কোটি দি গুণ দিয়া হৈছে। গুণ দিয়াৰ পিছত আকৌ আমাক এইখিনি কি কৰি দিব লাগে? গুণ কৰি দিব লাগে।
2 1 গুণ 2 সফলে কেইটা শূন্য বাদ দিয়া হৈছিল 3 4 5 6 7 7টা শূন্য বাদ দিয়া হৈছিল এটা আকৌ 7টা শূন্য বহুৱাই দিয়া হৈছিল এইখিনি কি হল 2 ৰ স্থানমান বাহিৰ হল এতিয়া ডি নম্বৰটো চাব লাগে 9 ৰ স্থানটো চিনাক্ত কৰিব লাগে একক দশক শতক হাজাৰ উজুত লাখ নিযুত কোটি 9 ৰ স্থানটো কিমান হয় কোটি হয় সেইকাৰণে আমি সহজাই লিখিব লাগিব 9 ৰ স্থানমান হল 9 ৰ মুখ্যমান বা নিজমান কি হয় 9 হয় গুণ দিব লাগে আৰু স্থানটো কিমান আছে কোটি সেইকাৰণে 1 কোটি দিয়ে গুণ দিয়া হৈছে এতিয়া আকৌ আমাক কি আছে সফলে যিবিলাক শূন্য আছে সেইবিলাক বাদ দি প্ৰথমে গোটা সংখ্যা গুণ কৰিব লাগে 9 গুণ 9 সফলে কেইটা শূন্য আছে 1 2 3 4 5 6 7 এই 7টা শূন্য বহুৱাই দিয়া হৈছে এইখিনি কি হল 9 ৰ স্থানমান বাহিৰ হল আকৌ এইখিনি চাব লাগে ইয়াতে শূন্যৰ স্থান কিমান আছে আমি চিনাক্ত কৰিম একক দশক শতক হাজাৰ উজুত লাখ নিযুত নিযুত মানে কিমান হয় 10 লাখ এতিয়া আমাক সজাই লিখিব লাগে শূন্যৰ স্থানমান হল শূন্যৰ মুখ্যমান বা নিজমান কিমান আছিল শূন্য আছিল আৰু স্থানটো কিমান আছে নিযুত নিযুত মানে কিমান হয় 10 লাখ সেইকাৰণে ইয়াতে 10 লাখ দি গুণ দিয়া হৈছে একক দশক শতক হাজাৰ উজুত লাখ নিযুত নিযুত মানে কিমান হয় 10 লাখ এই 10 লাখ দি গুণ দিয়া হৈছে এতিয়া আমাক কি কৰিব লাগে শূন্যৰ লগত 10 লাখ গুণ কৰিব লাগে আমি জানোই শূন্যৰ লগত যিকোনো সংখ্যাই গুণ কৰিলে সদায় কি হৈ যায় শূন্য হৈ যায় সেই কাৰণে অকল শূন্য হৈ গৈছে এনেদৰে আমি যিমানবিলাক সংখ্যা দিয়া থাকিব আস্থান অংক বা ঘেৰ দিয়া অংকৰ স্থানমান বাহিৰ কৰিব পাৰো